নমস্কাৰ স্বাগতম জনাইছোঁ নিডিট একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন সো ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'বোৰ কেনেকৈ লাগি আছে নাইবা ইয়াৰ পিছত আমি কেনেকুৱা ধৰণৰ ইম্প্ৰুভমেণ্ট বা কি চেপ্টাৰ আমি পঢ়িব লাগিব সেইখিনি বস্তু নিশ্চয় কমেণ্ট কৰি জনাবা তো চোৱা আমি ইয়াৰ আগতে এটা ভিডিঅ'ত আমি কি কৰিছিলোঁ সেট চেপ্টাৰৰ আমি ইন্ট্ৰডাকশ্যন বিষয়ে আমি আলোচনা কৰিছিলোঁ এইটো ভিডিঅ'ত আৰু অকণমান আমাৰ ডেফিনেশ্যন বা আমাৰ কিছুমান বেছিক কথা বাকী আছে এইখিনি আমি কমপ্লিট কৰিম আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ পৰা আমি কি কৰিম এমচিকিউৰ বিষয়ে আমি ডিসকাস কৰি যাম প্ৰতিটো চেপ্টাৰৰ বিষয়ে তো তোমালোকে সবে গম পাইছা যে এইবাৰ কি হ'ব আমাৰ ফাৰ্ষ্ট ইয়াৰত বা এইচএস ফাৰ্ষ্ট ইয়াৰ বা প্ৰথম বৰ্ষত কি আহিব যে 45 টা এমচিকিউ থাকিব সো এমচিকিউ আমাৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো এমচিকিউৰ আমি কি কৰিম গোটেই চেপ্টাৰৰ পৰা আমি এমচিকিউ ডিসকাস কৰি যাম তো সো ইয়াতে কি আছে ইয়াতে কোশ্চেন নাম্বাৰ আমাৰ ইয়াতে নাম্বাৰ 14ত কি দিয়া আছে ইয়াতে 14ত দিয়া আছে কাৰ্টেজিয়ান গুণফল কাৰ্টেজিয়ান গুণফল বুলি ক'লে কি বুজায় যে এ এটা সেট আছে ইয়াতে সাপোজ আছে 1 2 3 আৰু এটা সেট আছে সাপোজ বি ত আছে এ বি সি তেতিয়াহ'লে কাৰ্টেজিয়ান প্ৰডাক্ট কি হ'ব এ ক্ৰছ বি আহিব এ ক্ৰছ বি ত আমি লিখিম ইয়াতে 1 ৰ লগত এ লিখিম আকৌ 1 ৰ লগত আমি লিখিম বি 1 ৰ লগত লিখিম আমি সি আৰু 2 ৰ লগত আহিব কি এ 2 ৰ লগত আহিব কি বি 2 ৰ লগত আহিব কি সি একেদৰে 3 ৰ লগত কি আহিব এ 3 ৰ লগত কি আহিব বি আৰু এটা আহিব 3 ৰ লগত সি হৈ গ'ল কাৰ্টেজিয়ান গুণফল ওকে সো মনত ৰাখিবা আমি এমচিকিউৰ ক্ষেত্ৰত আমাৰ এইবোৰ বস্তু লাগিব নেক্সট আছে কি আমাৰ সংহতিৰ মিলন যাক ইংৰাজীত কোৱা হয় ইউনিয়ন অফ সেটস তো ইয়াত আমি চাবলৈ গ'লে এটা আমি লিখিম এনেকৈ এই এটা সংহতি লিখিলোঁ সাপোজ ইয়াতে লিখিলোঁ 1 2 3 5 7 আৰু বি এটা সংহতি লিখিলোঁ আমি ইয়াতে লিখিলোঁ সাপোজ 2 4 6 7 9 তেতিয়াহ'লে এ ইউনিয়নৰ চিহ্নটো এনেকুৱা ইউৰ নিচিনা আছিল বি আমি কি কৰিম এতিয়া আমি চাম দুয়োটাতে মিল ক'ত ক'ত আছে সো মিল ইয়াতে ক'ত আছে 2 2 মিল আছে তাৰপিছত এটা আৰু মিল আছে ইয়াতে 7 2 মিল আছে তেতিয়াহ'লে আমি ইয়াতে কি কৰিম ইয়াতে আমি যে আগতে কি শিকিছিলোঁ লসাগু শিকিছিলোঁ গসাগু শিকিছিলোঁ বা এলচিএম এইচএফ শিকিছিলোঁ তেনেকুৱা মিল থকাখিনি এবাৰ কি আহিব আৰু মিল নথকাখিনিও আহিব তো 3 আছে 3 পিছত 4 আছে 5 আছে 6 আছে 7 আছে আৰু 9 আছে এইকেইটা আছে ওকে সো আমি এইখিনি পালোঁ এতিয়া আমাক যদি কোৱা হয় যে ইয়াতে ইণ্টাৰসেকশ্যনৰ ক্ষেত্ৰত কি আহিব ওকে যে ইণ্টাৰসেকশ্যনৰ ক্ষেত্ৰত কি আহিব সাপোজ ধৰি লৈছোঁ আমি এই দুটা সংহতি লৈছোঁ এতিয়া ইণ্টাৰসেকশ্যনত মানে কি কেৱল মিল থকাখিনি তাৰমানে এ ইণ্টাৰসেকশ্যনৰ চিহ্নটো এনেকুৱা বি ইয়াতে মিল কেৱল কি আছে 2 2 মিল আছে আৰু 7 2হে মিল আছে তো এই দুটাহে আহিব ওকে নেক্সট আহিল কি আমাৰ সংহতিৰ অন্তৰ বা ডিফাৰেন্স অফ সেট সো অন্তৰ সাপোজ ইয়াতে আমি দুটা সেট ললোঁ ইয়াতে আমি দুটা সেট ললোঁ আগৰ যে দুটা সেট আছিল সেই দুটাই লৈ লোৱা সাপোজ এই দুটা আমি সেট লৈ ললোঁ ইয়াতে ওকে এতিয়া ইয়াতে আমি কি কৰিম ইয়াতে এইখিনি কাগজতে ডিলিট কৰিম ওকে ইয়াতে চোৱা ডিলিট এতিয়া চোৱা ইয়াতে আমাক এ মাইনাছ বি আমি এনেকৈ লিখিব লাগিব ইয়াতে এত কি কি আছে 1 আছে 2 আছে 3 আছে 5 আছে 7 আছে মাইনাছ ইয়াতে বিত কি আহিব 2 4 6 7 এণ্ড 9 সো তেতিয়াহ'লে ইয়াৰ পৰা আমি কি কৰিম এইটো 2 এইটো 2 কেঞ্চেল কৰিম তাৰপিছত এইটো 7 এইটো 7 কেঞ্চেল কৰিম তেতিয়াহ'লে ইয়াতে বাকী থাকিল কি ইয়াতে বাকী থাকিল 1 3 5 এতিয়া এইটো নকৰিবা কেতিয়াও যে ইয়াৰ পৰা যেহেতু এইকেইটা আছে এইকেইটাকো ইয়াতে লিখিব লাগিব নেকি এইকেইটা লিখিব নালাগে কেৱল এইখিনি আমাৰ লিখিব লাগিব ওকে নেক্সট আছে আমাৰ ইম্পৰ্টেণ্ট কি ভেন চিত্ৰ যেটো কি কৰিছিল ভেন অইলাৰ নামৰ মেথমেটিচিয়ান এজনে ইনভেনশ্যন কৰিছিল ইয়াক কোৱা হয় কি ভেন চিত্ৰ বা ভেন অইলাৰৰ চিত্ৰ ইয়াতে কি হ'ব দুটা বা তিনিটা আমি সেট ধৰি লৈছোঁ সাপোজ এটা সেট ধৰি লৈছোঁ এ ইয়াতে সাপোজ আছে 1 3 4 5 9 এটা সেট ধৰি লৈছোঁ আছে বি এটা বি ধৰি লৈছোঁ আছে 2 4 5 7 ওকে এটা সেট ধৰি লৈছোঁ আমি সি এটা সি ধৰি লৈছোঁ আছে 1
ইয়াতে সাপোজ 3 ইয়াতে সাপোজ 6 ইয়াতে সাপোজ 6 লগত এটা সাপোজ 4 আছে এটা আছে 6 এটা আছে কিমান সাপোজ 8 ধৰি লৈছো ইয়াতে তিনিটা বেলেগ বেলেগ সেট আছে সো ইয়াৰ বাবে তিনিটা বৃত্ত আঁকিব লাগিব বা বৃত্ত নাকি ত্ৰিভুজ আঁকিব পাৰি মানে তিনিটা আমি এনেকুৱা ধৰণৰ কি কৰিব লাগিব আমাক সেপাৰেট এটা বন্ধ চিত্ৰ আঁকিব লাগিব আঁকিলো এতিয়া প্ৰথমে চোৱা ইয়াত কি আছে বিত কি আছে চিত কি আছে কাৰ লগত কোনটো কমন আছে ইয়াতে 1 আছে ইয়াতে 1 আছে কিন্তু 1 টো বিত নাই আমি যদি কও এটো এ এটো বি এটো সি বুলি কও তেতিয়াহলে এ আৰু চিত মিল কি আছে এ আৰু চিত মিল আছে কি 1 তাৰ পিছত 3 টো ক'ত আছে 3 টো ক'ত আছে এ ত আছে আৰু সি ত আছে সো এটা 3 লিখিব লাগিব এতে 1 আহিল লগতে 3 আহিল তা 4 টো ক'ত আছে 4 টো সবতে আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে তো 4 টো সব কেটাতে আছে তো সব কেটা সোয়া ইয়াতে 4 টো বহাই দিয়াৰ লগে লগে 4 টো ইফালে এৰ ভিতৰত সোমাই গৈছে বিৰ ভিতৰত সোমাই গৈছে সিৰ ভিতৰত সোমাই গৈছে 5 টো ক'ত আছে এ ত আছে আৰু বি ত আছে 5 টো এ আৰু বিৰ মিল ক'ত আছে ইয়াতে আছে 5 9 টো ক'ত আছে 9 টো অকল এ থে আছে এতিয়া আমি বি টো সোয়াচোন বি কি আছিল 2 আছিল 2 টো আমি লিখিছো লিখা নাই 2 টো অনলি বি তে আছে সো বি লিখি দিয়া 2 4 টো লিখিছো আমি 5 টো লিখিছো 7 টো অকল কি আছে আমাৰ ইয়াতে বি তে আছে 7 টো এতিয়া সো ইয়াতে কি আছে ইয়াতে এটা নাম্বার ধৰি লৈছো এক্সট্ৰা 7 এটা ধৰি লৈছো যেতে এটা 7 আছে 8 আছে ওকে এতিয়া হলে ইয়াতে আমি কি পাই আছো 7 টো ক'ত আছে 7 টো বি তে আছে আৰু সি তে আছে তাৰ মানে ইয়াতে 7 আছে এতিয়া সো সিত কি আছে 1 আছে 1 টো লিখিছো 3 আছে 3 কো লিখিছো 4 আছে লিখিছো 6 আছে 6 টো অকল সি তে আছে তো 6 লিখি দিয়া 7 টো লিখিছো 8 টো লিখিছো এটা আমি গুটেই কেটা মিলাই চাম এটা সো 8 কি আছিল এতে 8 আছিল আমাৰ কিমান 1 3 4 5 9 সো 1 3 4 5 9 মিলিছে বিত কি আছে 2 4 5 7 বিত আছে 2 4 5 7 মিলিছে সিত আছে কি 1 3 4 6 7 8 1 3 4 6 7 আৰু এটা কি আছিল 8 8 টো কত আছিল অকল 8 সিতে আছে সো 8 লিখি দিলো তেতিয়ালে এটা হৈ গল ভাগ চিত্ৰ ওকে এতিয়া ইয়াতে যদি আমাক এটা ইউ দিয়া থাকে যদি আমাক এনেকৈ দিয়া থাকিল হয় যে ইউ আৰু ইউ মানে সাপোজ আছে 1 2 3 এনেকৈ আপ টু 10 লৈকে তেতিয়ালে আমি ইউৰ বাবে আমি এনেকৈ এটা বক্স আঁকিলো হয় বা এটা আয়তক্ষেত্ৰ আঁকিলো হয় ওকে তো তেতিয়ালে আমি এটুক অলপ সাইড জানি দিছো ইয়াতে তো এতিয়া সোয়া এটো হৈছে কি আমাৰ ইউ এতিয়া ইয়াতে আমি চাবলৈ গলে ইয়ত কি আছিল 1 2 3 4 5 6 আপ টু 10 লৈকে সো ইয়াতে আমি সাম গুটেই কেটাত আমি সব কেটা পাইছো নেকি ইয়াতে 1 আছে 2 পাইছো 3 পাইছো 4 পাইছো 5 পাইছো 6 পাইছো 7 পাইছো 8 পাইছো 9 পাইছো তো 10 টো বাকি আছে সো ইয়াতে বাহিৰত লিখি দিয়া 10 টো ইউত আছে কিন্তু এ বি সি সেটত নাই ওকে সো এটো ভালকে মনত ৰাখিবা আমাৰ ভ্যান অইলাৰৰ চিত্ৰ আমাৰ পৰীক্ষাত আঁকিব আহে ওকে ঠিক আছে সো আজিৰ বাবে এইখিনি আমি পৰৱৰ্তী ভিডিঅ'ত আমি কি কৰিম এমসিকিউৰ বিষয়ে আলোচনা কৰিম ওকে আৰু এটা কথা তোমালোকৰ যদি এইখিনি বস্তু নোটছ লাগে তোমালোকে এটা কাম কৰিব পাৰা গুগলত গৈ কিনে সাৰ্চ কৰিবা www.assamesmedium.com বুলি assamesmedium.com বুলি সাৰ্চ কৰাৰ লগে লগে তাতে তোমালোকে গোটেইখিনি বস্তু নোটছ পাই যাবা কেৱল ইয়াতে ক্লাছ 11 ৰ নহয় ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে তাতে সমাধান পাই যাবা তোমালোকে তাৰ পৰা পিডিএফ খিনি ডাউনলোড কৰিব পাৰা ওকে আৰু তোমালোকে যদি এইখিনি বস্তুৰ কাৰণে কিবা সমস্যা কমেন্ট কৰি জনাবা নাইবা এইটো WhatsApp নম্বৰ তোমালোকে যোগাযোগ কৰিব পাৰা ওকে সো আমি আকৌ লগ পাই আছো পৰৱৰ্তী ভিডিঅ'ত এমসিকিউ লৈ কিনে ধন্যবাদ